সকলোকে নমস্কাৰ জনাই মোৰ আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি কি লৈ আহিছোঁ দেখিছেনে? দেখি গম পাইছে আপোনালোকে, ডাল কচু ৰৌ মাছৰ লগত বনাইছিলোঁ। ৰৌ মাছ আৰু লগতে মাছৰ মাথা আৰু এয়া মচুৰ দালি, ঔটেঙা, লগতে আদা নহৰু কি বস্তু লৈছোঁ বাৰু পিছত দেখুৱাম আপোনালোকক, কিন্তু মেইন বস্তু এইকেইটা। আৰু কি লৈছোঁ দেখাম। আৰু লগতে মই এটা বস্তু দিম ইয়াত, নাৰিকল। তো নাৰিকল দি আপোনালোকে খাইছে নাই? যদি নাই খোৱা খাব, বহুতেই সোৱাদ লগা হয় নাৰিকল। আৰু এইটো দেখিছেনে? লৈছোঁ এটা ঔটেঙা, এইটো বুঢ়া ঔটেঙা এটা, বৰ ডাঙৰ হয় ঔটেঙাটো। আৰু ইয়াৰ মই এটুকুৰাহে ল'ম, বেছি হ'লে বেয়া লাগিব। আৰু এয়া লৈ ল'লোঁ ডাল কচু, এইটো ক'লা কচু হয়, ক'লা কচু লৈছোঁ। আৰু এইফালে মাছ, এইফালে মচুৰ দালি আৰু ধোৱা মগু দুইটাই তিয়াই থৈছিলোঁ অলপ, সেয়া লৈছোঁ। এইফালে ক'কোনাট লৈ লৈছোঁ, এইটো নাৰিকল লৈ লৈছোঁ। এইফালে এইটো লৈছোঁ, এলিফেণ্ট এপল এটা লৈছোঁ। বহুত যিহেতু বুঢ়া হয় তো আধাহে ল'ব লাগিব। এইফালে নাৰিকলটো বাৰু পিছত মই ঠিক কৰি ল'ম। আৰু এইফালে গোটা জিৰা আৰু পাঁচফোৰণ লৈছোঁ একেলগতে, আৰু শুকান জলকীয়া লৈছোঁ। আৰু এইফালে ঔটেঙাটো মই কাটি আনিলোঁ। ঔটেঙাটো ইমান বুঢ়া, কাটোতে মানে বহুত দিগদাৰ হৈছিলে। ডাঙৰ কটাৰী এখন লৈ পেলাই আনি মৰিয়াই কাটিছোঁ। আৰু এইফালে গোটেইটো দিয়া নাইকিয়া, মই আধাটো লৈছোঁ। আৰু এয়া দেখিছেনে? এনেধৰণে কাটি লৈছোঁ। আৰু বেছি টো বুঢ়া হৈ গৈছে যে, বৰ ডাঙৰকৈ দিলে টান হৈ থাকিব, সেইটো কাৰণে মই অকণমান সৰুকৈ কৰি লৈছোঁ। একেবাৰে সৰুকৈও কৰা নাই বাৰু, জোখত কৰি লৈছোঁ। আৰু মেইন বস্তুখিনি এইখিনিয়ে। এফালে মই আদা নহৰু ধুনীয়াকৈ পিছত থেতালি ল'ম। আদা লৈছোঁ, নহৰু লৈছোঁ, নাৰিকল লৈছোঁ। আৰু এইফালে এতিয়া প্ৰথমতে এইখিনি প্ৰেছাৰ মাৰি ল'ব লাগিব, আৰু পানী বেছি দিব নালাগিব। পানীটো কম পৰিমাণে দি পেলাই মই জাষ্ট প্ৰেছাৰটো মাৰিম। এইফালে কচু দি ল'লোঁ, আৰু এইফালে দালিটো দি দিম। মচুৰ দালি আৰু ধোৱা মগু একেলগতে তিয়াই থৈছোঁ, আৰু এইখিনি দি দিম। আৰু এই ৰেচিপিটো বহুত টেষ্টি হয়, যদি আপোনালোকে এনেধৰণে বনাই নাই খোৱা, খাব, বহুত সোৱাদ লগা হয়। মাছৰ মাথা দি পেলাই বাৰু প্ৰায় সকলে খায় ডাল কচুটো। আৰু কিন্তু আপোনালোকে মাছ দিও খাব পাৰে, মাছ দিও বহুত টেষ্ট লগা হয়। আৰু নাৰিকল দিলে যে আৰু সোৱাদ লগা হয়। আৰু এইফালে আৰু যদি ঔটেঙা নাথাকে তেতিয়া বিলাহী দিও খাব পাৰি। কেঁচা জলকীয়া 3টামান দি দিছোঁ। পানী মই এয়া সৰু চিলভাৰ মগ এটাই লৈছিলোঁ, তাকো মই গোটেই মগ দিয়া নাইকিয়া, আধাহে দিছোঁ। মুঠতে ভাপতে সিজাওঁতে মানে এইখিনি সিজাই ল'ম কচুখিনি, পিছত পানীৰ প্ৰয়োজন হ'লে পানী দিম। আৰু মই জোখমতে নিমখ এতিয়াই দি দিছোঁ। নিমখটো যিহেতু দি দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ইয়াত 2টামান প্ৰেছাৰ মাৰি ল'ম, 2-3টামান প্ৰেছাৰ মাৰি ল'ম ধুনীয়াকৈ সিজিবলৈ। আৰু এইফালে এখন কেৰাহী পাতি ল'লোঁ। এতিয়া মই মাছখিনিও ইয়াত ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ আগে কৰিম, তাৰপৰা মাথা কৰিম, মানে মাছৰ মাথাটো কৰিম। আৰু তো এয়া এনেধৰণে বনালে মানে সঁচাকৈ टेस्टी হয়। तो मैं भाविलो আপোনালোকৰ লগত शेयर करूँ। तो प्लीज़ आप लोग वीडियो को इन तक देखिए। तो ये आसाम का रेसिपी है, ये बहुत टेस्टी होते हैं। तो टेंगा झोल बोलते हैं इसको असमीस में। कोलोकासिया जो बोलते हैं ना, तो कोलोकासिया ये लीव्स का ही है ये रेसिपी। तो इसमें ऐड किया है वो एलिफेंट एप्पल। तो ये ना बहुत टेस्टी होते हैं, असम में ये लोग बहुत खाते हैं। तो टेस्टी होते हैं, आप लोग भी ट्राई कीजिए। आप लोगों के वहाँ मिलते हैं तो प्लीज़ आप लोग भी ट्राई कीजिए। ये रेसिपी बहुत टेस्टी होती है। तो या माছ কেইপিচো এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু মাছ আপোনালোকে বাৰু কেনেকৈ ফ্ৰাই কৰে? লগালগ কেৰাহীত দি পেলাই ইলুটি কৰি দিয়ে নে? মই কিন্তু এটা ভাগ সিজাৰ পিছতহে আনটো ভাগটো লুটিয়াই দিওঁ। প্ৰথমতে ইটো ভাগটো সিজিবলৈ দিওঁ, নহ'লে মাছখিনি ভাগি থকা চান্স থাকে ন। আৰু মাছখিনি কিমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে? আজি বেপাৰীটোৱে ৰাতিপুৱাই আহিছে। আজি ৰাতিপুৱা কেক অৰ্ডাৰ আছিলে মোৰ 3টামান, তো সেইকাৰণে সোনকালে উঠিলোঁ বাৰু। স্কুল বন্ধ যদিও সোনকালে উঠিবলগীয়া হ'ল। আৰু 6টা বজাতে উঠিছোঁ। আৰু ইফালে মাছ বেপাৰীটো আহিছে। ভাবিছিলোঁ মাছ নলওঁ, কাৰণ আজি ফ্ৰিজটোত থ'বও নোৱাৰিম, সেইটো কাৰণে নলওঁ। কিন্তু দেখিলোঁ মাছটো ইমান ধুনীয়া। আৰু এয়া এইটো 1 কেজিতকৈ অকণমান বেছি আছিলে, 1 কেজি 200 গ্ৰাম নে কিমান ওজনৰ এটা ৰৌ মাছ আছিলে। ভাল লাগিলে, মাছটো জিন্দা আছিলে, মানে পানীত একদম খেলি থকা গোটেই আছিলে। আৰু তো সেইটো কাৰণে দেখি লোভ লাগিলে, লৈ থলোঁ। আৰু এতিয়া এয়া চাওকচোন, ফুলি আহিছে মাছটো। তো এয়া এনেধৰণে মই ইলুটি কৰি দিছোঁ। আৰু 2 পিচ অকণমান কমকৈ থ'ম বুলি ভাবিছিলোঁ, কিন্তু ইফালে আকৌ ধনিয়া আনিবলৈ যাওঁতে অকণমান বেছিয়ে হৈ গ'ল। তথাপিতো এতিয়া 2টা পিচটো কাঢ়ি দিম, আৰু 2টা পিচটো অকণমান বেছিকৈ ফ্ৰাই কৰিম, মানে মানুহজনে এনেধৰণে নেখায়। দালিটো খাব, মাছ নিদিয়া আগতে দালিটো কাঢ়ি থ'ম। ডাল কচুৰ যিটো দালি হয় সেইটো খাব, কিন্তু মাছ দি দিলে বা মাছৰ মাথা দি দিলে নেখাব। তো সেইটো কাৰণে তেওঁলৈ দালিটো আগে কাঢ়ি থ'ম, আৰু মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি থৈছোঁ।
লৈছোঁ আৰু এইফালে দেখিছেনে মাথা দি দিলোঁ আৰু মাথাটো মই তাক কৈছোঁ যে এনেধৰণে বনাই খাম তই অলপ সৰুকৈ কাটি থৈ যাবি দেই আৰু সি ধুনীয়াকৈ কাটি থৈ গৈছে আৰু এয়া এনেধৰণে ফ্ৰাই কৰি লৈছোঁ আৰু মাছৰ মাথাকেইটাও বেছি টানকৈও ফ্ৰাই কৰিব নালাগে জাষ্ট সিজিব লাগে আৰু তো সেয়া হ'লেই হ'ল ফ্ৰাই কৰাটো বেছি কৰকৰীয়া কৰি পেলালেও ভাল নালাগিব কাৰণ তাৰ জোলটো ওলাবলৈ দেৰি লাগিব ন তো সেইটো কাৰণে অকণমান ফ্ৰাই কৰি ল'লেই হ'ল ধুনীয়াকৈ ইলুটি কৰি আৰু এয়া এনেধৰণে আৰু ইয়াত অলপ জ্বলা হ'লে কিন্তু ভাল হয় দেই টেষ্ট হয় আৰু মই লাষ্টত বাৰু জালুকো দিম আৰু জলকীয়া 3টা দিছিলোঁ যে প্ৰেছাৰ মাৰি দিছোঁ সেইকেইটা আৰু ইয়াত শুকান জলকীয়াও দিম অকণমান জ্বলা হ'লে কাৰণ ভাল লাগিব খাই তো শুকান জলকীয়া আৰু জালুকৰ গুড়ি যিহেতু দিমেই আৰু এইফালে দেখিছেনে আকৌ এনেধৰণে লুটিয়াই দিলোঁ আকৌ এবাৰ এনেধৰণে কৰি দিলোঁ আৰু হৈ গ'ল আৰু এইকেইটাও কাঢ়ি থ'ম আৰু সেই তেলতে মই তেল মাৰিম বাৰু যিহেতু মই কৈছোঁ এইকেইটা বেছিও ফ্ৰাই কৰি পেলালে ভাল নালাগিব আৰু ইফালে জুইটো কমাই ল'লোঁ ইফালে কাঢ়ি ল'লোঁ আৰু এতিয়া তেলটো অকণ বেছি আছে কাৰণ দেউতাও খাব তো তেলটো মানে অকণমান কমাই দিম তো সেইটো কাৰণে তেলটো অকণমান বেছি থকাৰ কাৰণে মই অকণমান কাঢ়ি পেলাইছোঁ আৰু কম তেলতে হ'ব অকণমান এইটো আছে চৰ্দি পুৰা বেটা আৰু এয়া ইফালে হৈ গৈছে আৰু এতিয়া যিহেতু ইয়াতে তেল মৰা যাব আৰু এইখিনি বস্তু দেখাই দিছোঁ নাৰিকল লৈছিলোঁ যে এয়া চাওকচোন সৰুকৈ মই পিহনাখনত পিহি ল'লোঁ একেবাৰে পিহনাখনত 3টামান ঘাট আছে তো একেবাৰে মিহিটোত লৈছোঁ মই আৰু এইফালে দি দিলোঁ শুকান জলকীয়া 2টা অকণমান আগটো কাটি দিছোঁ দেই আৰু দি দিছোঁ তেজপাত ধুনীয়াকৈ এইকেইটা অকণমান ৰঙচুৱা হ'বলৈ দিয়াৰ পিছত এয়া জিৰা আৰু পাঁচফোৰণ একেলগতে দি দিছোঁ জিৰা কেইটামান এক্সট্ৰাও দি দিছোঁ আৰু এইফালে আদা নহৰু মই থেতালি লোৱা সেয়া দি দিছোঁ আৰু এইকেইটা অকণমান মই ধুনীয়াকৈ অকণমান ৰঙচুৱা হ'বলৈ দিম তাৰপৰা ৰঙচুৱা হোৱাৰ পিছত মই দি দিম ধুনীয়াকৈ পিহি ৰখা নাৰিকলটো দি দিম নাৰিকলটো কেঁচাকৈ হ'লে বেয়া লাগিব যে সেইকাৰণে অকণমান তেলত ভাজি ল'লে মানে ধুনীয়া হ'ব আৰু আপোনালোকেও যদি নাৰিকল দি নাই খোৱা খাই চাব দেই বহুত টেষ্ট হয় আৰু যিটো ভাপত দি পেলানি এটা ৰেচিপিও বনোৱা হয় কচুৰ তো সেইটোতো নাৰিকল দি পেলানি খাব পাৰি আৰু সেইটোতো বহুত সোৱাদ লগা হয় আৰু সেইটো ৰেচিপিও মই বহুত সোনকালে লৈ আহিম আপোনালোকৰ কাৰণে আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু ইয়াত দেখিছেনে নাৰিকল দি দিলোঁ নাৰিকল মই দেখাইছিলোঁ আপোনালোকক এটুকুৰা লৈছিলোঁ যে সেই টুকুৰাই দিছোঁ আৰু বেছিও ব্যৱহাৰ কৰা নাইকিয়া আৰু ইয়াতকৈ বাৰু অকণমান বেছি দিব পাৰে কোনো কথা নাইকিয়া আৰু বহুত বেছি হ'লেও বেয়া লাগিব দেই এটুকুৰা দিলেই হ'ল আৰু দেখিছেনে এই অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম অকণমান দেৰি আৰু যদি বিলাহী দিয়ে নহয় ইয়াতে বিলাহীটো দিব পাৰে আৰু মই যিহেতু এতিয়া বিলাহী নিদিওঁ নাৰিকল দিয়াৰ পিছতে বিলাহীটো দি পেলাই ধুনীয়াকৈ ভাজি থাকিব লাগে অকণমান সময় মই কাৰণ আজি ঔটেঙা দিছোঁ তো সেইটো কাৰণে মই এতিয়া ইয়াত বিলাহী এড নাই কৰা আৰু এয়া দেখিছেনে ৰঙচুৱা হৈ আহিছে আৰু এতিয়া যিখিনি মই কচু বইল কৰি থৈছিলোঁ সেই বইল কৰি থোৱাখিনি এয়া এনেধৰণে দি দিছোঁ এয়া এনেধৰণে দি দিছোঁ পানী দিয়া নাই এতিয়া তাত পানী আছে অলপ আৰু নিমখটো আগে দিছোঁৱে মই আপোনালোকক সোৱাদ অনুযায়ী দেখুৱাইছিলোঁ সোৱাদ অনুযায়ী নিমখ দিছিলোঁ আৰু এতিয়া মই প্ৰেছাৰটোতে হালধি দি ল'লোঁ আকৌ হালধি ব্যৱহাৰ নকৰোঁ আৰু য'ত বইল কৰি পেলাই নমাই থোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত খুলি চাইছিলোঁ তেতিয়াই হালধি প্ৰয়োজন মতে দি দিছোঁ পিছত দিবলৈ আৰু নাই থোৱা তো এয়া এনেধৰণেৰে আৰু ইয়াত জলকীয়া আছিলে যিহেতু জলকীয়া কেইটামান দি দিছিলোঁ যে 2-এটা মই ভাঙি দিম অকণমান মানে জ্বলাকৈ খাম বুলি ভাবিছোঁ আৰু বহুত কাহ চৰ্দিও হৈ আছে আৰু সেয়া অলপ সময় ভজাৰ পাছত এয়া যি পানী আছিলে সেয়া পানীও দি দিলোঁ পানী মানে বেলেগকৈ এড কৰা পানী নহয় যিখিনি প্ৰেছাৰ মাৰোঁতে দিছিলোঁ সেয়া হয় যিটো জোল তো এয়া দেখিছেনে মানে আৰু এই তৰকাৰীকণ অকণমান ডাঠ হ'লেহে ভাল লাগে যদি পানী দি একেবাৰে পাতল কৰি দিয়া হয় ভাল নালাগিব আৰু এয়া মোৰ শুকাই আহিছে দেখিছেনে আৰু এতিয়া ইয়াতে মাছ এড কৰি দিছোঁ যিমানেই জোলকণ ডাঠ হ'ব সিমানেই টেষ্ট হ'ব কিন্তু এয়া অকণমান উতলিব লাগিব কাৰণে অকণমান মই গৰম পানী দি দিম একেবাৰে কম পৰিমাণে দিম সৰু বাতি এটাৰ জোখত দি দিম মই আপোনালোকক দেখুৱাই দিম কিমান দিছোঁ কাৰণ এইখিনি উতলিব লাগিব এইফালে সৰু বাতি এটা লৈছোঁ বগা আৰু তাৰ জোখতে এয়া দেখিছেনে ইমানকণেই পানী দিম আৰু বেছি পানী নিদিওঁ আৰু এয়াও নিদিলোঁহেঁতেন কিন্তু মাছটো অকণমান উতলাব লাগিব আৰু মাছৰ যিটো বা মাছৰ মাথাৰ যিটো এইটো ওলাব লাগিব জোলটোত তো সেইটো কাৰণে পানী অলপ ব্যৱহাৰ কৰিছোঁ
আৰু এয়া এতিয়া জুইটো অকণমান কমাই দিছোঁ আৰু বেছিও হাই ফ্লেমত ৰখা নাই, অলপ মানে বঢ়াই দিছোঁ মধ্যমীয়া। আৰু এয়া জালুক আহি গ'ল এতিয়া, কাহ হৈ আছে খুব। আৰু এয়া জালুক দি দিছোঁ জোখত, আৰু কাৰণ কাহ হৈ আছে আৰু কাহ হৈ থকাৰ কাৰণে জালুকীয়া খাম বুলিয়ে মানে বনোৱা হৈছে। ইমানেই কাহ হৈছে কি ক'ম মানে। তো এয়া আজি ৰেচিপি মোৰ হৈ গ'ল। তো আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো জনাব, আৰু যদিহে ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, আগতে কৈছোঁৱেই। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই বাউল এটাত ধুনীয়াকৈ ছাৰ্ভ কৰিও দেখুৱাই দিম আপোনালোকক, যিহেতু ইমানখিনি দেখুৱালোৱে যেতিয়া ন, তো এয়াও দেখুৱাই দিম। আৰু এয়া দেখিছেনে, এনেধৰণে মই কাঢ়ি লৈছোঁ ধুনীয়াকৈ। আৰু যিহেতু মাছ দিয়া আছে, মাছকেইপিচ ভাগি যাব বুলি ধুনীয়াকৈ কৰিছোঁ অকণমান। তো এয়া টেষ্টি। আৰু আপোনালোকৰ বাৰু লোভ লাগিছে নি? ঐ মিমি, ডিমেই অকণ খাবা দেই। মমচি স্নেহু ज़्यादा नहीं खाना है, आप लोगों के लिए थोड़ा है, तो प्लीज़ थोड़ा खा लो। स्नेहा तुम्हारे लिए भी है ये, तो थोड़ा তো আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিম আৰু। তো বহুত ধন্যবাদ সকলোৱে শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো, আৰু বহুত মৰম। তো এতিয়া হৈ গ'ল। আকৌ একেবাৰে ওচৰৰ পৰা দেখুৱাই দিম, অকণমানতো লোভো লগাব লাগিব নহয়নে বাৰু। তো একেবাৰে ওচৰৰ পৰাও দেখুৱাই দিম, অকণমান লোভ লগাকৈ দেই। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ ধোঁৱা উৰি আছে। গোন্ধটো জালুক দিয়াৰ পিছত যে ইমান ইমান ধুনীয়া মানে টেষ্ট লগা গোন্ধ এটা আহিছিলে। তো কি ক'ম আৰু। এয়া এতিয়া ৰেডি হৈ গ'ল, আৰু এতিয়া একদম টেষ্টি ধুনীয়াকৈ খোৱাহে কথা। আৰু এতিয়া আৰু শেষত কি খোৱা, শেষত আৰু কামনো কি আৰু ন, ফটো দুটামান মৰা। তো ফটো দুটামানতো ল'বই লাগিব, ফটো দুটামান ন'লে নহ'ব। তো ভিডিঅ' কৰাৰ পিছত ধুনীয়াকৈ এয়া ফটো দুটামান লৈ ল'লোঁ। তো টেষ্টি। আৰু চাওকচোন কি ধুনীয়া কালাৰ আহিছিলে। তো আজিলৈ আহোঁ, বাই, লাভ ইউ অল।